গাইজ বৰ্তমান ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বহুতে ভাইৰেল হৈ আছে যে আমাৰ মুছলমান ব্যক্তি এজনে ভৰিৰ তলত এখন গামোচা লৈ কেনে তেওঁ নামাজ পঢ়ি আছে। চ' বাৰু আপোনালোকক মই এটা কথা কৈ দিছোঁ, ঠিক আছে বাৰু, আমাৰ সেই মুছলমান ব্যক্তিজনৰ ভুল হৈছে। চ' মই এটা কথা ক'ব খুজিছোঁ, এইবিলাক পিকচাৰবিলাক চাওকচোন, আপোনালোকে ভালদৰে চাওকচোন। এইবিলাক কি? কোনোবা কুকুৰৰ গলত বান্ধি দিছে গামোচা এখন, কোনোবা ভৰিৰ তলত খোজকাঢ়ি যাইছে। এইবিলাক বাৰু অপমান নহয় গামোচাখনৰ? এইবিলাক অপমান নহয় নেকি? এইবিলাকক দেখা নাপোৱা নেকি? আপোনালোকৰ চকু নাই নেকি? এজন মুছলমান ব্যক্তিয়ে নামাজ পঢ়িছে কাৰণে এখন অসমখন মাথাত তুলি লৈ দিছে একদম ছ'চিয়েল মিডিয়াই, গম পাইছেনে নাই? আৰু এইবিলাক কি? এইবিলাক দেখা নাপোৱা নেকি? কানা নেকি তহঁতে? চকুবিলাক অন্ধ নেকি তহঁতৰ? চুট মাৰা না হাত তহঁতে দেখা নাপা? একজন ব্যক্তিয়ে ভৰিৰ তলত লৈ কেনে নামাজ পঢ়িছে, সেই নিউজটো অল অসম অল ভাৰত একেবাৰে মাথাৰ ওপৰত তুলি দিছে। আৰু এইবিলাক চাওকচোন, কোনোবা কুকুৰৰ কটিত বান্ধি দিছে, কোনোবা কুকুৰৰ গলত বান্ধি দিছে, কোনোবা ভৰিৰ তলত। এইবিলাক দেখা নাপা? চুদিৰ ভাইয়া চুট মাৰা না হাত মাদাত চুট চালা। খালি মিয়াৰ কটিত আঙুলি ভৰাই দিলি নিদিলি নহয় নেকি তহঁতৰ? মাদাৰ চুট কেলা। চ' গাইজ, হয়নে নহয় কমেণ্ট কৰিবচোন, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।